চৰাই আৰু ফুলবোৰক মৰম কৰিবা। বৰ্ষাৰ জোনাক আৰু কোমল এজাক বৰষুণে তোমাক মোৰ কথা ক'ব। কেতিয়াবা যদি উভতি আহিবা। মই নাথাকিলে চৰাই আৰু ফুলবোৰে তোমাক মৰম কৰিব। প্ৰায় 6 দশকজোৰা বৰ্ণিল কাব্য পৰিক্ৰমাৰ আৰম্ভণিতে কবিতাৰে এনেকৈ কৈছিল নৃত্যৰতা পৃথিৱীৰ কবি নীলমণি ফুকনে। কবিতাৰে কোৱাৰ দৰে তেওঁৰ প্ৰিয় ফুলবোৰ, চৰাইবোৰ, গানবোৰ একেই আছে। একে আছে মহানগৰীৰ মালিগাঁও স্থিত তেওঁৰ আপোন আটোমটোকাৰী ঘৰখন। নিজে গঢ়ি তোলা ঘৰৰ ফুলনিখন, তেওঁৰ কোঠাটোকে ধৰি সকলো। নাই মাথো আশ্ৰম সদৃশ ঘৰখনৰ ঋষিতুল্য মানুহজন। কবিতাৰে ভাৱ বিনিময় কৰি ভাল পোৱা, মানুহৰ মাজত থাকি ভাল পোৱা, সকলোৰে লগত কথা পাতি ভাল পোৱা মানুহজন এতিয়া ফটো এখন হৈ বন্দী হৈ আছে ফ্ৰেমত। কাৰণ 2 বছৰ পূৰ্বৰ আজিৰ দিনটোতে সকলোকে শোকস্তব্ধ কৰি গুচি গ'ল কাব্যঋষি তথা জ্ঞানপীঠ বঁটা বিজয়ী জাতীয় কবি নীলমণি ফুকন। তেওঁৰ অবৰ্তমানত এতিয়া নীৰৱ নিতাল মালিগাঁৱৰ এই ঘৰখন। অথচ তেওঁৰ কবিতাপ্ৰেমী আৰু অনুৰাগীৰে এদিন মুখৰ হৈ আছিল ঘৰখন। চবতকে যদি পৃথিৱীত টান মানুহ চিনা, এতিয়া মই সেই কথাটো অনুভৱ কৰিছোঁ। ছাৰক ভালো পাইছিলে, ছাৰৰ পৰা বহুত বস্তু লৈছিলেও, সেইটোত বেয়া পোৱা মই নাই। কিন্তু ছাৰ নাই নথকাত কেনেকেনো আছে ঘৰখন এবাৰ চাওঁগে, সেইটো নাই কাৰো। তেওঁ গুচি যোৱা 2টা বছৰ সম্পূৰ্ণ হ'ল, কিন্তু এতিয়াও ঘৰখনৰ প্ৰতিটো কোণতে যেন আছে তেওঁৰ স্বৰ্ণীল সুবাস। যি কথা সুঁৱৰি প্ৰতিটো মুহূৰ্ততে স্মৃতিকাতৰ হৈ পৰে তেওঁৰ সহধৰ্মিনী দুলুমণি ফুকন। আজিৰ দিনটো 23ৰ সেই দিনকেইটালৈ মনত পৰিছে। আৰু মনত পৰা মানে কি, হেঁচা মাৰি ধৰিছে দুখে, সেইটো আৰু মই প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু তেওঁৰ লগত ইমান দিন মই 62 বছৰে প্ৰায় থাকিলোঁ। কিন্তু তেওঁ 93ত কলেজৰ পৰা আহিছে। তাৰ পাছত ছাৰ দৰে আৰু সেইখিনি সময়, গতিকে গোটেইখন মোৰ কাৰণে শূন্য হৈ গৈছে। আৰু আপোন মানুহজনৰ কথা মনত পেলাই তেওঁ ক'লে, কোনো কথাতে কোনো দিন ওজৰ আপত্তি নাছিল তেওঁৰ। তেওঁৰ আটাইতকৈ ভাল লগা কথা কি, তেওঁ কেতিয়াও ওজৰ আপত্তি নাই, একেবাৰে নাই। মই তাকে ইহঁতক কৈ থাকোঁ, কোনোদিন দেউতাৰে মোক নক'লে যে এইবোৰ কি ৰান্ধিছা মই নাখাওঁ। নিমখ নিদিয়াকৈও তেওঁ খাব, কিন্তু আপত্তি নকৰে। এইবিলাক কথা দেই। কিন্তু কিতাপৰ টেবুলখন যদি মই চফা কৰিছোঁ, এইখন কিবা এখন হেৰালেই, কাগজ এখন হেৰাবই মানে। তাৰপিছত লাহে লাহে মই তেওঁৰ টেবুলৰ ওচৰলৈ নোযোৱা হ'লোঁ। তেওঁৰ দৰে মানুহ এজনক জীৱন সংগী হিচাপে পোৱাটো মোৰ সৌভাগ্য। কিছুমান মানুহ যে মই লগ পালোঁ, হয়তো মোৰ কেইবাটা জন্মতো মই নেদেখিলোহেঁতেন বা লগ নাপালোহেঁতেন এই মানুহজনক লগ নোপোৱা হ'লে। সঁচাই ঋষিতুল্য ব্যক্তিত্বৰ গৰাকী আছিল নীলমণি ফুকন, যি কেৱল সৃষ্টিৰ বাবেই নহয়, সহজ সৰল ব্যক্তিত্বৰ বাবেও আপোন আছিল সকলো মানুহৰ। তোমাতে পাওঁ প্ৰভাতী উত্তৰৰ উদ্দিন নেলাগ বগলী, হিম যেতিয়া হিম হৈ নাথাকে, মই যেতিয়া মই হৈ নাথাকো। দ্বিতীয় মৃত্যুবাৰ্ষিকীত বৰেণ্য কবি সমালোচক নীলমণি ফুকনলৈ যাচিছো গভীৰ শ্ৰদ্ধাঞ্জলি। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট, NKTV+।